নমস্কাৰ ছাৰ বাইদেউসকল। অষ্টম দৰমহা আয়োগ কাৰ্যকৰী আৰু প্ৰৱৰ্তন সন্দৰ্ভত শেহতীয়াকৈ যোৱা 23 মাৰ্চ 2026 তাৰিখ সোমবাৰে ভাৰত চৰকাৰৰ বিত্ত বিভাগে লোকসভাৰ পৰা দিছে এটি অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। হয়, লোকসভাত সন্মানীয় সাংসদ শ্ৰী ৰাজা ডাঙৰীয়াই কেন্দ্ৰীয় চৰকাৰৰ বিত্তমন্ত্ৰী ডাঙৰীয়াক অষ্টম দৰমহা আয়োগ প্ৰৱৰ্তন সন্দৰ্ভত তলত দিয়া প্ৰশ্নকেইটা সুধিছিল আৰু উত্তৰ দিছিল কেন্দ্ৰীয় চৰকাৰৰ বিত্তমন্ত্ৰী ডাঙৰীয়াই। হয়, প্ৰথমতে চাব, বিত্তমন্ত্ৰী ডাঙৰীয়াক ক নম্বৰ প্ৰশ্ন কৰিছিল অষ্টম কেন্দ্ৰীয় দৰমহা আয়োগৰ অৰ্থাৎ CPCৰ বাবে অধ্যক্ষ আৰু সদস্যসকলক নিযুক্তি দিয়া হৈছে নেকি, আৰু যদি হৈছে তাৰ বৰ্তমানৰ স্থিতি কি আছে। খ নম্বৰ কৈছে উক্ত কেন্দ্ৰীয় দৰমহা আয়োগৰ দ্বাৰা পৰ্যালোচনা কৰিবলগীয়া মূল ক্ষেত্ৰসমূহ য'ত দৰমহাৰ স্কেল, দৰমহা আৰু ভাত্তা আৰু পেঞ্চনৰ গাঁথনিৰ প্ৰস্তাৱিত পৰিৱৰ্তনসমূহ অন্তৰ্ভুক্ত আছে। গ নম্বৰত কৈছে কেন্দ্ৰীয় দৰমহা আয়োগৰ প্ৰতিবেদন দাখিলৰ বাবে প্ৰস্তাৱিত সময়সীমা আৰু ইয়াৰ পৰামৰ্শসমূহ কাৰ্যকৰী কৰাৰ বাবে চৰকাৰৰ পৰিকল্পনা কেনেকুৱা ধৰণৰ। ঘ নম্বৰ কৈছে চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ বাজেটত কেন্দ্ৰীয় দৰমহা আয়োগৰ পৰামৰ্শসমূহ কাৰ্যকৰী কৰাৰ বিত্তীয় প্ৰস্তাৱৰ কোনো মূল্যায়ন কৰিছে নেকি, যদি কৰিছে তাৰ সবিশেষ জনাব। আৰু উক্ত প্ৰশ্নকেইটাৰ উত্তৰ দিছে কেন্দ্ৰীয় চৰকাৰৰ বিত্ত ৰাজ্যিক মন্ত্ৰী শ্ৰী পংকজ চৌধুৰী ডাঙৰীয়াই। কৰ পৰা গ নম্বৰ প্ৰশ্নৰ উত্তৰত কৈছে চৰকাৰে 3/11/2025 তাৰিখে অষ্টম কেন্দ্ৰীয় দৰমহা আয়োগ অৰ্থাৎ CPC গঠনৰ বাবে অধিসূচনা জাৰি কৰিছে। লগতে অধ্যক্ষ আৰু সদস্যসকলৰ নিযুক্তিৰ সৈতে যি কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ দৰমহা, ভাত্তা, পেঞ্চন আদি বিভিন্ন বিষয়ত ইয়াৰ গঠনৰ 18 মাহৰ ভিতৰত পৰামৰ্শ আগবঢ়াব। ঘ নম্বৰ প্ৰশ্নৰ উত্তৰত জনাইছে অষ্টম কেন্দ্ৰীয় দৰমহা আয়োগৰ পৰামৰ্শসমূহৰ বিত্তীয় প্ৰভাৱ তেতিয়াহে জনা যাব যেতিয়া আয়োগে পৰামৰ্শসমূহ আগবঢ়াব আৰু চৰকাৰে সেইবোৰ গ্ৰহণ কৰিব। গতিকে ছাৰ বাইদেউসকল, এয়াই আছিল অষ্টম দৰমহা আয়োগ প্ৰৱৰ্তন আৰু কাৰ্যকৰী সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ শেহতীয়া স্থিতি। গতিকে লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু নতুনকৈ অহা ছাৰ বাইদেউসকলক অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।